হুঁশিয়ার কেন্দ্র সরকার গো ব্যাক কেন্দ্র সরকার হুঁশিয়ার মটক জনগোষ্ঠীর জনজাতিগণ মর্যাদা প্রদান করো মটক জনগোষ্ঠীর জনজাতিগণ মর্যাদা প্রদান করো ইনকিলাব জিন্দাবাদ মটক রাইট জাগিছে এই সংগ্রাম বিজেপি সরকার গো ব্যাক বিগত সময়ত ৰাজ্যত 15টা বছৰ শাসন কৰা কংগ্ৰেছৰ যি নেতৃত্ব আছিল তেখেতসকলে আচলতে যি আমাক যি প্ৰবঞ্চনা কৰিলে তাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীক আমি শাসনলৈ আহিবৰ কাৰণে এটা ব্যৱস্থা কৰিছিল। অসমৰ 6টা জনগোষ্ঠীয়ে এই ক্ষেত্ৰত আগভাগ লৈছিল আৰু 2014 চনত প্ৰথমবাৰৰ কাৰণে গৰিষ্ঠ সংখ্যক সংসদ আমাৰ অসমৰ পৰা জিকি লৈছিল। এই কথাটো আমি সকলোৱে জানে। তাৰ পৰৱৰ্তী সময়ত 2016 বৰ্ষত আমি ৰাজ্যত বিজেপি চৰকাৰ গঠন হ'ল। তাৰ কাৰণে আমাৰ অসমৰ 6টা জনগোষ্ঠীৰ আমাৰ উজনি অসমত মটক আৰু মটকসকলে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিলে যাতে বিজেপি চৰকাৰ আনিব লাগে আৰু এই চৰকাৰৰ জৰিয়তে আমাৰ সমস্যাটো সমাধান হ'ব লাগে। আমাৰ উদ্দেশ্য আছিল এইটোৱে। কিন্তু বিভিন্ন সময়ত চৰকাৰ পক্ষৰ লগত আমাৰ আলোচনা অনুষ্ঠিত হ'ল, বিভিন্ন সময়ত ৰাজপথত আন্দোলনো হ'ল আৰু পৰৱৰ্তী তেখেতসকলে যি আস্থাকাৰী প্ৰতিশ্ৰুতি প্ৰদান কৰা হ'ল বিভিন্ন সময়ত তাৰ পৰিপ্ৰেক্ষিতত আমাৰ গোটেই বিষয়বস্তুটো পিছুৱাই গ'ল। অতি শেহতীয়াভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া নেতৃত্বত মন্ত্ৰীগোটৰ বৈঠক আৰু পৰৱৰ্তী সময়ত তেখেতসকলে মটক জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰা বিশেষ জৰিয়তে আমাৰ জনগোষ্ঠীৰ যিখন সংগ্ৰাম আছিলে সংগ্ৰামখন পিছুৱাই নিবৰ কিন্তু তাৰ বিপৰীতে আমাৰ মৌলিক সমস্যা এই সমস্যাটো সমাধান ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেইটো গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আমি এইটো বুজিছো যে আচলতে ৰাজনৈতিকভাৱে আচলতে আমাৰ সমস্যাটো সমাধান হ'ব লাগিব আৰু ৰাজনৈতিকভাৱে সমস্যাটো সমাধান কৰিবৰ কাৰণে আচলতে এতিয়ালৈকে কোনোবা ৰাজনৈতিক দলে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই। কেৱল তেখেতসকলে নিজৰ ৰাজনৈতিক অভিসন্ধি সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে। কোনো ক্ষেত্ৰতে তেখেতসকলে ক্ষতি সাধন নহয় তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু ইয়াৰ বিপৰীতে এই জনগোষ্ঠীসকলৰ আমাৰ যি ন্যায়িক যিটো আমাৰ অধিকাৰ আমি পাব লাগে, যিটো আমি সাংবিধানিক অধিকাৰ যদি আমি একোটাভাৱে আমি কাম কৰা হৈছে আমি দুজনে অসমত বিশেষকৈ মটকসকলক আমি উন্নয়নশীল ভাৱে আমাৰ বিষয়টো সমাধান কৰিবৰ কাৰণে বৰ্তমান ৰাজ্য চৰকাৰ দাবী গ্ৰহণ কৰিছো। কাৰণ আমি সকলোৱে জানে যে আমাৰ বিষয়টো ৰাজ্য গ্ৰহণ আছে কেন্দ্ৰত যিটো বিষয়টো কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ অনুমোদন লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী এটা অনুমোদন পালে আমাৰ বিষয়টো সমাধান নহয়। গতিকে আপোনালোকে যিখন সংসদীয় যিখন সংসদৰ সেই অধিৱেশন ৰাজ্যপালে আমাৰ যিখন আৰু আমাৰ ডাঙৰ নিউজত কিন্তু গতিকে আমি উন্নয়নৰ উত্থাপন কৰিছো যে আগতে নিৰ্বাচন আহি আছে আমাৰ বিষয়ে সমাধান নহয় আমাৰ জনজাতীয় বস্তু আমাক এখন চৰকাৰ তেনেহ'লে দিবৰ কাৰণে সাজু হৈছে আৰু ৰাজনৈতিকভাৱে ইয়াৰ আমি যিটো আমাৰ প্ৰতিবাদ কৰিব ৰাজনৈতিকভাৱে যিটো আমাৰ মটক জনগোষ্ঠীৰ ৰাইজে পুনৰবাৰ ৰাজপথত ওলাই আহিবলৈ আন্দোলন কৰিবলৈ অসম চৰকাৰে বাধ্য কৰিছে। কিয়নো আমাক বিজেপি চৰকাৰে আজি ঠগি আছে। সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আজি আমাক এবছৰ আগতে কথা দিছিলে তেখেতে 6 মাহত আমাক জনজাতিকৰণ দিম বুলি, কিন্তু আমাক তেখেতে ঠগিলে। আজি 6 মাহ দিন উকলি গ'ল, আমাক কিন্তু জনজাতিকৰণ নিদিলে। সেইকাৰণে আমি পুনৰবাৰ আমাৰ মটক জনগোষ্ঠীৰ ৰাইজ আমাৰ মটক প্ৰাপ্ত হলমিনলৈকে প্ৰমুখ্যকৈ 5টা সংগঠন আমি একত্ৰিত হৈ আজি সংগ্ৰাম কৰিবলৈ ওলাই আহিছো। আমি ৰাজপথলৈ যাবলৈ ৰাজপথত আমি সংগ্ৰাম কৰিবলৈ ওলাই আহিছো। আমাক চৰকাৰে বাধ্য কৰাইছে। আমাৰ 8টা দাবী আছে। এই 8টা দাবী যদি আমাৰ নেমানে চৰকাৰে আমি আন্দোলন আমি কৰি যাম। আমি আজি ধৰ্মঘট অনুষ্ঠান আজি আমি আৰম্ভ কৰিছো। আমাৰ নেক্সট 13 ছেপ্টেম্বৰ আমাৰ ৰেল অৱৰোধ আৰু আমাৰ 27 ছেপ্টেম্বৰ মহানবাৰী বিমানবন্দৰ এয়াৰপৰ্ট অৱৰোধ আৰু 4 অক্টোবৰত 100 ঘণ্টীয়া আমাৰ অৰ্থনৈতিক অৱৰোধ আমি এই আন্দোলন কাৰ্যসূচী ল'বলৈ
আমি সাজু হৈছো সকলো মতকাই সকলো গাঁৱে ভূঞে আন্দোলনে সহযোগিতা কৰিবলৈ তেখেতলোকে সাজু হৈ আছে আৰু পুনৰবাৰ আমি চৰকাৰখনক সকীয়াই দিবলৈ বিচাৰিছো আমাৰ যি দাবী আমাৰ প্ৰাপ্যসমূহ মটক জনগোষ্ঠী যি আজি এই জনগোষ্ঠী 1939 চনতে জন্মগত এই জনগোষ্ঠীক যেন আমাক আৰু যেন ঠগি মেলি নথয় আমাৰ যি প্ৰাপ্য আমাক দিব লাগে নহ'লে আমি ভয়ানক আন্দোলন কৰিবলৈ ওলাই বাৰে বাৰে এইখিনি কথা ঘোষণা কৰি আছো চৰকাৰে আমাক প্ৰবঞ্চনা কৰিছে চৰকাৰে আমাক ঠগিছে আপোনালোকে নিশ্চয় অৱগত সম্ভৱ চৰকাৰেও অৱগত হৈছে মটক জনগোষ্ঠী কেইটা সংগঠনে একত্ৰিত হৈ আমি আজিৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো চৰকাৰে হুঁচিয়াৰ হ'ব লাগে চৰকাৰক শেষ সকিয়নি দিছো যদি চৰকাৰে মটক জনগোষ্ঠী যি প্ৰাপ্য অধিকাৰ প্ৰতিদিনীয়া যিটো আমি মূল আমাৰ দাবী জনজাতিকৰণ তেওঁলোকে অকলে এখন চৰকাৰে বুলি নহয় অসমত যিমান চৰকাৰ আছে কংগ্ৰেছ চৰকাৰে হওক SGP চৰকাৰে হওক BJP চৰকাৰে হওক কিন্তু এই খিলঞ্জীয়া অসমৰ মটক জনগোষ্ঠীৰ লগতে অসমৰ 6টা জনগোষ্ঠীক প্ৰতাৰণা কৰি অহা হৈছে সেই হেতুকে আমি জনগোষ্ঠী গোটেইকেইটা সংগঠনে একত্ৰিতভাৱে এখন সংগ্ৰাম আমি গঢ়ি তুলিছো আজিৰ পৰা এই সংগ্ৰাম দীঘলীয়া হ'ব যদি চৰকাৰে আমাৰ দাবীবিলাক পূৰণ নকৰে উজনি অসমত কিন্তু BJP চৰকাৰ ইয়াৰ পৰা উৎখাত হৈ যাব সেই হেতুকে আমি এইখন চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছো অতি শীঘ্ৰে তেখেতলোকে যিহেতু বাজেট সেচন আহি আছে অতি শীঘ্ৰে তেখেতলোকে এই কথাটো বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰে যি যাৱতীয় যি প্ৰতিবেদন পঠাব লাগে অতি শীঘ্ৰে তেখেতলোকে প্ৰতিবেদন পঠাওক আৰু কেন্দ্ৰীয় চৰকাৰে মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰে তেখেতলোকে শাসন কৰিছে আৰু অসম চৰকাৰে এতিয়া কাৰ্যকাল পাৰ কৰা 3 নম্বৰ কাৰ্যকালত তেখেতলোকে এতিয়া কুচকাৱাজ চলাইছে কিন্তু অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিছুমান যেনেকৈ মটক জনগোষ্ঠী ক্ষুদ্ৰ এটা জনগোষ্ঠী ক্ষুদ্ৰ জনগোষ্ঠীৰ যি স্বাভিমান এই স্বাভিমানৰ প্ৰতি তেখেতলোকে যেন পাহৰি যোৱা যেন অনুভৱ কৰিছো যিহেতু আমি 14 চনতে আমি মটক জনগোষ্ঠী ৰাইজে BJP চৰকাৰখন আহোঁতে খুব আন্তৰিকতাৰে BJP চৰকাৰক আমি আঁকোৱালি লৈছিলো কিন্তু আমি দেখিব পাইছো যে যিহেতু BJP চৰকাৰে মটক জনগোষ্ঠীটোক বৰ্তমান যি মিছা কথা আৰু প্ৰলোভন এটা সীমাবদ্ধতা কৰি থৈছে প্ৰলোভন সীমাবদ্ধতা কৰি থৈছে কাৰণ যিহেতু আমাৰ মটক জনগোষ্ঠীক তেখেতলোকে 14 চনতে BJP চৰকাৰ আহিলে ছমাহৰ ভিতৰতে মটক জনগোষ্ঠীৰ লগতে 5টা জনগোষ্ঠীক জনজাতিকৰণ দিয়া কথা আছিলে কিন্তু অতিকে দুখৰ পৰিতাপৰ বিষয় এইকাৰণে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ তেখেতে মুখ্যমন্ত্ৰী হোৱা কাৰ্যকালৰ পৰা বৰ্তমানলৈকে আমাৰ বহুকেইবাৰ তেখেতৰ আলোচনা হৈছে তেখেতে আমাৰ 2 মাহৰ পাছতে জনজাতিকৰণৰ বিষয়ে আগবাঢ়িব বুলি ক'লে তাৰপাছত লোকসভা নিৰ্বাচনত পাছতে তেখেতলোকে ক'লে যে মটক জনগোষ্ঠীক অতি সোনকালে তেখেতলোকে জনজাতিকৰণ দিম বুলি কৈছিলে কিন্তু আমি মটক জনগোষ্ঠীৰ ৰাইজে আৰু কিমান দিন মিছা কথা আমি তেখেতলোকৰ কথা আশা কৰি থাকিম সেইকাৰণে মটক জনগোষ্ঠী সন্মিলনৰ লগতে মটক জনগোষ্ঠী আটাইকেইটা কেইবাটাও অংগত আমি সংগঠিত হৈ পেলাই আমি যৌথভাৱে প্ৰতিবাদ কৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো কওঁ জনজাতিকৰণৰ বিষয়টোৰ উপৰিও অসমৰ আনুষংগিক আৰু সমস্যা আছে বিদেশী সমস্যা আছে অসমৰ বানপানীৰ সমস্যা আছে ৰাষ্ট্ৰীয় পথৰ কলিংযুক্ত ৰাস্তা বনোৱা যি হেমাহি হৈছে এনেকৈ আমি 12টা অসমৰ মুখ্যমন্ত্ৰীলৈ আমি ডিমাণ্ড আজি পঠাইছো আৰু মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে মটক জনগোষ্ঠী দুটা সংগঠনৰ যৌথ আন্দোলনখনক যদি এখন চৰকাৰে যদি গুৰুত্ব নিদিয়ে অনাগত দিনত নিশ্চয় আপোনালোকে এটা জংগী মানে এটা সাংঘাতিকজনক জংগী এটা আপোনালোকে এই প্ৰতিবাদী কণ্ঠ আপোনালোকে দেখিব পাব ধন্যবাদ আমি অতি পৰিতাপৰ বিষয় 14 চনৰ পৰাই যিহেতু আমাক তেওঁলোকে সমাজৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰিম বুলি আমাক আশা দিছিলে নিৰ্বাচনৰ আগতে তেওঁলোকে বাৰে বাৰে আমাক আশা দিয়ে যে আমি জনজাতিকৰণ আপোনালোকক প্ৰদান কৰিম কিন্তু যেতিয়া নিৰ্বাচন শেষ হয় তেওঁলোকে ফুটুকাৰ ফেন পাহৰি যায় আমি এই ঐক্য মঞ্চৰ পৰা আমি তেওঁলোকক সকিয়নি দিব বিচাৰিছো যে আমাক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক যিহেতু আমি পাবজ্ঞতা জনগোষ্ঠী নহয় আমি ভূমিপুত্ৰ হিচাপে আমাক তেখেতসকলে যিখিনি ৰক্ষণাবেক্ষণ
সংৰক্ষণ দিব লাগে আমাৰ চৰকাৰখনৰ আমাৰ যিহেতু আমি জনগোষ্ঠীটো আমি এটা আদিম জনগোষ্ঠী হয় আমাৰ জনগোষ্ঠীক কিয় তেওঁলোকে বাৰে বাৰে প্ৰতাৰণা কৰি আছে এই প্ৰতাৰণা আৰু সহ্য নহব আমি ৰাজপথলৈ ওলাই আহিছো তেখেতসকলে আমাক আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰাইছে কিয়নো আমাক তেওঁলোকে অতি সেউ প্ৰতিপন্ন কৰাই ৰাখিছে আমি সঁচাকে অন্য জনগোষ্ঠীবিলাকৰ আগতে হওক লাগে অসমৰ বিভিন্ন সম্প্ৰদায় জনগোষ্ঠীবিলাকৰ আগতে আমি সেউ প্ৰতিপন্ন হৈছো আমি লজ্জিত হৈছো কাৰণ আমি অতদিনে তেখেতসকলক আমি জনজাতিকৰণ প্ৰধানকৈ আমি এইটোৱে আমাৰ মূল লক্ষ্য আছিলে আমাৰ জনজাতিকৰণ যেতিয়ালৈকে আমি জনজাতিকৰণ প্ৰদান নকৰে আৰু অসমৰ অন্য সমস্যাসমূহ সমাধান নকৰে আমি বাৰে বাৰে ৰাজপথলৈ ওলাম আৰু আমি জংগী আন্দোলন আমি ঘোষণা কৰিম ধন্যবাদ